Hello guys. সেয়া দেখিছে নহয় ৰাতিপুৱাই আমি ঘৰৰ পৰা ওলালোঁ আৰু কিবা এটা কথা মানে বৌয়ে কৈ আছিলে ইমানেই মানে হাঁহি উঠিছিলে নহয় কিবা এটা জমাই আছিলে আৰু এতিয়া আমি গোটেইকেইটা ইয়াত দেখিছে আহিছোঁ ডিব্ৰুগড় ফালে ডিব্ৰুগড়লৈ আহিছোঁ মানে আমি আহিছোঁ আৰু আমাৰ লগত আৰু এখন গাড়ী আহি আছে তাতে আমাৰ শাহুমা তাৰপিছতে বৌৰ মাক দেউতাক আৰু বৌৰ ককায়েক মানে দাদা আৰু আমি গৈ আছোঁ এতিয়া বৌৰ বৌয়েকৰ ঘৰলৈ মানে ডিম্পী বৌৰ ঘৰলৈ গৈ আছোঁ কাৰণ তেওঁলোকৰ নতুন ঘৰ লৈছিলে আমি আকৌ ঘৰতে যাব নোৱাৰিলোঁ কিবা এটা প্ৰব্লেম হ'ল আমাৰ আৰু সেইটো কাৰণে আমি আজি গৈ আছোঁ আৰু লগতে ডিব্ৰুগড়ৰ আৰু ক'ত ক'ত ফুৰিম বা কি কৰিম সকলো আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই থাকিম ভিডিঅ'টো শেষলৈকে চাই থাকিব তো ব'লক আমাৰ লগতে আপোনালোকো এয়া আমি পালোহি ডিব্ৰুগড় জগন্নাথ মন্দিৰ আৰু ইমানেই ধুনীয়া ভাল লগা পৰিৱেশ আৰু আমি আহোঁতে অৱশ্যে ঠাইত সোমাইছিলোঁ বাৰু খালি ভিডিঅ' কৰা নহ'লে আৰু আমি মৰাণতো ৰৈছিলোঁ মৰাণৰ মনভৰিত ৰৈছিলোঁ কিন্তু তাতে এতিয়া সেইখন নাই আমি যেতিয়া আহিছিলোঁ মানে এই ভিডিঅ'টো বহুত আগৰে কাৰণ 2025 বৰ্ষৰ এইটো মাৰ্চ মাহৰে ভিডিঅ' হয় মানে মোৰ বাৰ্থডে আগদিনা আমি গৈছিলোঁ গতিকে তেতিয়াৰ ভিডিঅ' খালি মই দিয়াহে অকণমান দেৰি হ'ল এতিয়া আমি পালোহি আমি চাকি লৈ ল'লোঁ ইয়াতে তাৰপাছত আমি ইয়াতে যাওঁ আৰু মই এই মন্দিৰ ভাগলৈ আগতে আহিছিলোঁ মানে ফ্ৰেণ্ডৰ লগত আহিছিলোঁ বিয়াৰ আগত আৰু এতিয়া বিয়াৰ পাছত মোৰ পৰিয়ালৰ লগত এনেকৈ আজি প্ৰথমবাৰ আহিছোঁ খুব ভাল লাগে আহি পেলাই সিবাৰ আহোঁতে আমি জাষ্ট এনেই সোমাইছিলোঁহে মানে তেনেকৈ কোনো হেৰি নাছিলে কিন্তু এইবাৰ বোলো ভালদৰে চাম ভালদৰে ভগৱানক ভাবি পেলাই যাম এই বুলি আমি আহিছোঁ আৰু স্মৃতি হৈ ৰৈ যাওঁ বুলি ভিডিঅ'টো আগবঢ়ালোঁ আপোনালোকক জনাওঁ অৱশ্যে জানেই চাগে সকলোৱে যে এই মন্দিৰভাগ উৰিষ্যাৰ পুৰীৰ জগন্নাথ মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে আৰু এই মন্দিৰভাগ 2014 চনত নিৰ্মাণ কৰা হৈছিল আৰু বিৰাটেই ধুনীয়া এক মন্দিৰ যি নেকি দৰ্শনাৰ্থীক মানে বৰ ধুনীয়াকৈ আকৰ্ষিত কৰে সঁচাই আমাৰো ভাল লাগিছিলে আৰু ডিব্ৰুগড় এখন অন্যতম পৰ্যটনস্থলী আৰু ইয়াতে ভগৱান জগন্নাথক পূজা কৰা হয় আৰু তাৰ উপৰিও ইয়াত গণেশ শিৱ সুভ্ৰতা বলভদ্ৰ এইসকল দেৱ দেৱতাকো পূজা কৰা হয় আৰু বিশ্বৰ ভিতৰতে মানে পুৰীৰ পাছতেই এয়া দ্বিতীয় বৃহত্তম মন্দিৰ আৰু ইয়াৰ উচ্চতা প্ৰায় 85 ফুটমান হ'ব বুলি গম পালোঁ আৰু ইয়াৰ এই মানে মন্দিৰৰ চাৰিওফালে বিভিন্ন ধৰণৰ সুন্দৰভাৱে শ্ৰীকৃষ্ণৰ কিছুমান মানে দেৱালত শ্ৰীকৃষ্ণৰ যিবোৰ লীলা সেইবোৰৰ দৃশ্যবোৰ ধুনীয়াকৈ ভাস্কৰ্য ৰূপত উপস্থাপন কৰিছে আৰু যদি কোনোবা অহা নাই আহিব আৰু ইয়াতে প্ৰত্যেক বছৰে ৰথ যাত্ৰা অনুষ্ঠিত হয় আৰু নৱবৰ্ষৰ বিভিন্ন উৎসৱসমূহৰ লগতে ইয়াত বহু বেলেগ বেলেগ ঠাইৰ পৰা আহি পেলাই ভক্তই ভিৰ কৰেহি গতিকে আমাৰ দিনটো আৰম্ভণি আজি এনেকৈ কৰিছোঁ মন্দিৰত প্ৰৱেশ কৰিছোঁ আৰু এতিয়া আমি নেক্সট আৰু এভাগ মন্দিৰলৈ যাম ডিব্ৰুগড়ৰে এভাগ খুব ধুনীয়া মন্দিৰ যিহেতু আমাৰ লগত দাদা আহিছে গতিকে তেওঁ আমাক কৈ আহিছে যে আমি আৰু এভাগ মন্দিৰলৈ যাব পাৰিম গতিকে সেই ভাগ মন্দিৰলৈ যাম এতিয়া ব'লকচোন সেই ভাগ মন্দিৰকো আপোনাক দেখুৱাম ক'ত আছে কেনেকৈ কি কথা সকলোবোৰ দেই এতিয়া আমি এয়া আহি পালোহি ডিব্ৰুগড়ৰ ৰাধাকৃষ্ণ মন্দিৰ আৰু এয়া একেবাৰে চহৰখনৰ মাজমজিয়াতে অৱস্থিত দেই আৰু ইয়ালৈ আহিবলৈও বিৰাট সহজ মানে চিনি নোপোৱা মানুহ হয়তো নাই ডিব্ৰুগড়বাসীটো চিনি পায় বাকীসকলেও কোনোবা যাওঁ বুলি ভাবিলে বিচাৰি উলিয়াবলৈ মানে খুব সহজ আৰু জানেনে ইয়াৰে স্থাপত্য ইমানেই ধুনীয়া ইমানেই সুন্দৰ মানে বিৰাট ভাল লাগিছে আৰু পৰিৱেশটো ইমানেই নিৰিবিলি শান্ত নহয় বহুত ভাল লাগিছে আৰু এই মন্দিৰত ভগৱান ৰাধা আৰু শ্ৰীকৃষ্ণক পূজা কৰা হয় আৰু পাছফালে শিৱ মন্দিৰো আছে গতিকে গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ ইমানেই মানে ঠাণ্ডা পৰিৱেশ মানে কিবা এটা আমি ক'বলৈও বেয়া লাগিছে তেনেকুৱা আৰু এই মন্দিৰভাগ ডিব্ৰুগড়ৰ ANC মানে ৰোডটোত আছে তাতেই আছে আৰু ইয়াত ভক্তসকলে আহি পেলাই খুব শান্তি লাভ কৰি নিশ্চয় কাৰণ আমাৰো আহি ভাল লাগিলে আমি অৱশ্যে ইয়াত তেনেকুৱা কোনো চাকি নজ্বলালোঁ মানে কি বন্ধ আছিলে ধৰিব নোৱাৰিলোঁ মানে ক'ত কেনেকৈ কি আছিলে আমি মাত্ৰ পৰিৱেশটো চালোঁ কাৰণ আমিতো অকণ দেৰিও হৈ গ'ল এয়া মন্দিৰ পাওঁতে তাৰপিছত আমি বৌ ঘৰটো সোমাই আহিলোঁ অৱশ্যে আপোনালোকক সেইখিনি ভিডিঅ' নেদেখুৱালোঁ দেই বৌহঁতৰ ঘৰত সোমোৱা মেলা সেইখিনি নেদেখুৱালোঁ তাত আমি চাহ তাহ খাই পেলাই ওচৰতে মানে গতিকে ইয়ালৈ আমি গুচি আহিলোঁ অকণমান বোলো গৈ চাকি যাওঁ তেনেকৈ বুলি আকৌ যাম তাতে আমি খাই বৈ ল'মগৈ ভাত বনাই আছে আমাৰ মাহঁতে তাতে আছে আৰু ৰৈ দিলে আমিকেইটাহে মানে ঘূৰি ফুৰিছোঁ বাকী কোনো অহা নাই চৰাই চিৰিকটি মাতবোৰ শুনিছে
সঁচাকৈ ইমান ভাল লাগিলে। আৰু যদি কোনোবা যোৱা নাই নহয় এই মন্দিৰ ভাগলৈ, আপোনালোক নিশ্চয় যাব দেই। মানে মনটোৱে ভাল লাগি আহিব আৰু চাৰিওফালৰ পৰিৱেশে আপোনাৰ মনটো ইমানেই শান্ত কৰি দিব, মানে বহুত ভাল লাগিব। আৰু সেই গছজোপাত কিবা লিখি থোৱা আছিলে, মই অৱশ্যে ধৰিব নোৱাৰোঁ। আমাৰ টিকলিজনী মোক সুধি আছে কিনো এতিয়া মই তাইক কেনেকৈ বুজাই দিওঁ, মানে মই নিজেই মানে বস্তুটো ভাবি আছোঁ যে কি লিখা আছিলে সেইখিনি। কোনোবাই যদি জানে মোক জনাবচোন দেই আপোনালোকে, কি হয়নো এয়া। আৰু আমি এতিয়া ইয়াৰ পৰা যাম। এতিয়া আমি পালোহি কাঞ্চনজংঘা ফ্লটিং ৰিজৰ্টখন চাবৰ কাৰণে, কিন্তু আমি উঠিব নোৱাৰিলোঁ গম পাইনে, সেইটোৱে বেয়া লাগি থাকিলে। কাৰণ পানী বহুত কম আছিলে, এখন নচলালেই আমি যাওঁতে। গতিকে সেইটো দুৰ্ভাগ্য আমাৰ, আৰু মানে থাকি গ'ল আৰু হেঁপাহটো। আকৌ কেতিয়াবা নেক্সট টাইম গ'লে ট্ৰাই কৰিম। আৰু এতিয়া এইবাৰ মানে আমাৰ লগতে ডিম্পী বৌ আৰু দাদাও আহিছে, মনুদাও আহিছে। গতিকে আমি খাই বৈ ধুনীয়াকৈ গোটেইকেইটাই এবাৰ ওলাই আহিছোঁ। আৰু লগতে ডিম্পী বৌৰ ভায়েকো আহিছে। গতিকে আমি এয়া আটাইখিনি আহিছোঁ একদম মানে পল্টন দেখিছোঁনে, ইয়াৰ পৰা হৈ তালৈকে লাইন আৰু দেই, গোটেইখিনি আহিছে। আমাৰ এইজনী মানে একদম চিট পখিলি, তাই ক'ব পৰা নাই আৰু। তাৰপাছত বোলো অকণমান ভিউটো দেখুৱাই দিওঁ। আমি বেছি সময় নাথাকোঁ ইয়াত, অকণমান সময় থাকিম। তাৰপাছত নেক্সট আমি আকৌ যাম এফালে, গম পাইছে দেই। আৰু ৰাতি একেবাৰে খাই বৈহে ঘৰ পামগৈ। ঘৰ কেইটা বজাত পাওঁগৈ এইটো নাজানো, কিন্তু আজি দিনটো কিছু মানে আমি ডিব্ৰুগড়খন ভালদৰে ঘূৰিছোঁ আৰু মুঠতে। আৰু এইফালে এইখন ধুনীয়া, অকণমান গধূলি হ'লে বেছি ধুনীয়া লাগিব, কাৰণ চাৰিওফালে লাইটবোৰ ধুনীয়াকৈ জ্বলে। আমি এতিয়া ধুনীয়াকৈ ইয়াতে ফটো চটো মাৰিলোঁ, ভিডিঅ' কৰি লৈছোঁ। আৰু গোটেই ফটো মাৰি পেলাই আমাৰ উৎপাত। আৰু এনেকুৱা হৈছিলে মানে আমি ইমানেই চিঞৰ-বাখৰ কৰিছিলোঁ নহয়, মানুহে মানে এনেকুৱা লাগিছিলে আমাকে যেন চাই আছে, মানে কিবা দেখা নিচিনা, এনেকুৱা নিচিনা হৈছিলে মানে আমাৰ অৱস্থাটো। আৰু এয়া আমি ইয়াৰ পৰা লাহেকৈ ওলাম আৰু অলপ সময় ইফাল ঘূৰিলোঁ মেলিলোঁ। তাৰপিছতে চাই মেলি ইয়াতে একো নাখালোঁ আমি, কাৰণ আমাৰ মনটো বেয়াই হৈ গ'ল। কাৰণ সেইখন আমি যাব নোৱাৰিলোঁ যে, ঘূৰিব নোৱাৰিলোঁ, নচলাওঁ বুলি ক'লে। সেই গতিকে মানে আমাৰ ইমান মনটো ভাল নালাগিলেই। তাৰপিছতে আৰু লাহেকৈ ইয়াৰ পৰা ওলাই পেলাই বেলেগ ক'ৰবাত যাম বুলি মানে ভাবি আছোঁ, ক'ত যাম। মানে কোনোবাই বহুতে কৈ আছে বেলেগ কোনোবা ৰিজৰ্টত যাওঁ, কোনোবাই কৈছে বেলেগ ক'ৰবাত যাওঁ। কিন্তু চাই থাকিব ভিডিঅ'টো যে আমি নেক্সট আমি ক'লৈ যাম, কিন্তু ভাল লগা কিবা এটালৈকে গ'লোগৈ লাষ্টত দেই। হেল্ল' গাইজ, এতিয়া আমি আহি গ'লোঁ HM ৰিজৰ্টলৈ। তো লাষ্টত ফাইনেলি আমি ভাবিলোঁগৈ এতিয়া আমি ইয়াতে যাওঁ। আৰু মানে কি হৈছে ন, আমি যিমানকেইটাতে ঘূৰি ফুৰিছোঁ, আমি আমিকেইটা মানে মই, দিব্য, দাদা, বৌ, আমাৰ টিকলি, তাৰপিছতে আকৌ বৌৰ ককায়েক, বৌয়েক, আকৌ সেই বৌৰ ভায়েক, আৰু যদি বাকীখিনিও আহিলেহেঁতেন, মানে আমাৰ মা, তাৰপিছত বৌৰ মাক দেউতাক, আকৌ ডিম্পী বৌৰ দেউতাক, ভনীয়েক, বাপৰে এই গোটেই তেওঁলোক ঘৰত আছে। আৰু ভণ্টি নাছিলে বাৰু ঘৰতে, বাকীখিনি ঘৰত আছিলে, মানে ভাত পানী বনাই আছে। মানে এইটো হ'ল মানে ভাবিলোঁগৈ যে আমি ইয়াতে ফুৰি মেলি আহোঁ, তাৰপাছত খাই বৈ ৰাতি সকলোখিনি ঘৰলৈ যামগৈ আৰু। গতিকে মাহঁতে খানা পিনা বনাই আছে, আৰু আমি এনেকৈ অকণমান ইফাল সিফাল ঘূৰি লৈছোঁ। HM ৰিজৰ্ট আহিলোঁ। আৰু খালি ইয়াতে মই ভইচ অভাৰহে দিছোঁ, কাৰণ গোটেই মানে মিউজিক আছিলে, গান চান বাজি আছিলে, সেই গতিকে বোলো নিদিওঁ। আৰু এনেকৈ দিছোঁ, আপোনালোকে চাওক পৰিৱেশটো বিৰাটেই ধুনীয়া। আমাৰ খুব ভাল লাগিলে, মানে বিৰাট ধুনীয়া লাগিলে দেই। আমি বিভিন্ন আৰু কথা বতৰৰ কোনো মানে হেৰি নাইকিয়া, আৰু ঢেৰ জিটি পেটপেটাই গৈছিলোঁ। সেই গতিকে বোলো সেইখিনি বন্ধ কৰি দিয়ে ভাল। আৰু ইয়াতে সৰু ল'ৰা ছোৱালী লৈ আহিলে খেলিবৰ কাৰণে বহুত ধুনীয়া স্পেচ আছে, আৰু লগতে খেলিবৰ কাৰণে এখন ফিল্ডো আছে, মানে সা সৰঞ্জামে ভৰা। আপোনালোক দেখুৱাম, আপোনালোকে চাব। এইখিনি আছিলে। ভিডিঅ'টো অৱশ্যে অকণমান দীঘলো হ'ল বাৰু আজি, কাৰণ গোটেই ডিব্ৰুগড় যিমানখিনি আমি যে ফুৰিলোঁ সকলোবোৰ এইটো ভিডিঅ'তে শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব, আৰু যদি ভাল পায় তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব। আৰু আমাৰ নতুনকৈ যদি চাই আছে আমাৰ চেনেলটো, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব দেই। আজিলৈ আহিছোঁ, নেক্সট আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাই আছোঁ সকলোকে, বাই বাই।